আদালতত হাজিৰ কৰোৱা হ'ব বীৰ লাচিত খানাৰ তিনিজনকৈ নেতাক ৰন্তু পানী ফুকন সহ সংগঠনটোৰ তিনি নেতাক হাজিৰৰ সম্ভাৱনা আছে দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাব উৎপল দত্ত তন্ময় চেতিয়াক ইতিমধ্যে 4 দিনৰ ন্যায়িক জিম্মালৈ বীৰ লাচিত খানাৰ 5 সদস্যক প্ৰেৰণ কৰা হৈছে অপহৰণ কাণ্ডৰে জড়িতৰ অভিযোগ সংগঠনটোৰ সদস্যকেইজনৰ বিৰুদ্ধে 8 জনক গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াৰে 5 জন আছিল বীৰ লাচিত খানাৰ সদস্য সেই 5 জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আদালতত হাজিৰ কৰা হৈছিল সেই সংক্ৰান্ততে স্পষ্টীকৰণ দিবলৈ ৰন্তু পানী ফুকনে গুৱাহাটীত যেতিয়া সংবাদ মেলৰ আয়োজন কৰিছিল সংবাদ মেল অনুষ্ঠিত কৰি আছিল সেই সময়তে আৰক্ষী গৈ উপস্থিত হৈ ৰন্তু পানী ফুকনৰ আন 2 গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পাছত নিখাটো কালি ৰন্তু পানী ফুকনক দিছপুৰ থানাতে ৰখা হৈছিল তেতিয়া যেটো আদালতৰ কাম-কাজ বন্ধ হৈছিল আৰু আজি এতিয়া ৰন্তু পানী ফুকনক আদালতত হাজিৰ কৰোৱা হ'ব আৰক্ষীত জিম্মাত লোৱাৰ সম্ভাৱনা আছে ইফালে বিকাশ অহম বীৰ লাচিত খানাৰ আন এগৰাকী নেতা বিকাশ অহম এই পৰ্যন্ত পলাতক বিকাশ অহমক ধৰিব পৰা হোৱা নাই আৰু বিকাশ অহমকো গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বিকাশ অহমক ইতিমধ্যে সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিছে শৃংখল চলিয়াই কিন্তু ৰন্তু পানী ফুকনক বিনা চৰ্তে মুক্তিৰ দাবী জনাইছে অন্যথা আন্দোলনৰ হুংকাৰ আজি এতিয়া ৰন্তু পানী ফুকনক হাজিৰ কৰা হ'ব ৰন্তু পানী ফুকনক এতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নে আৰক্ষীয়ে জিম্মাত লয় সেয়া গুৰুতৰ কথা সেয়া গুৰুতৰভাৱে লক্ষণীয় হ'ব মাধৱৰ ওচৰলৈকে লৈ গৈছো মাধৱ আজি বীৰ লাচিত খানাৰ ৰন্তু পানী ফুকন আৰু 2 গৰাকী নেতাক হাজিৰৰ সম্ভাৱনা আছে হয়তো ন্যায়িক জিম্মা নতুবা আৰক্ষীৰ জিম্মা হয় চাওক শান্তনু মহন্ত এটা কথা ক'ব লাগিব যে কালি যিহেতু 8 জনকৈ যি বীৰ লাচিত খানাৰ যি সদস্য সেই সদস্যকেইজনক আৰক্ষীয়ে যি বৰবাৰীৰ যি ঘটনা সেই ঘটনাৰ পিছতে যিহেতু আটক কৰিছিলে আৰু আটক কৰাৰ পিছত যিহেতু গ্ৰেপ্তাৰ কৰিছিলে আৰু 875/25 নম্বৰ যি গোচৰ সেই গোচৰত তেওঁলোকক অপহৰণ আৰু ধন দাবীৰ যি গোচৰ সেই ধন দাবীৰ গোচৰত কালি যিহেতু গ্ৰেপ্তাৰ কৰা হৈছিলে গ্ৰেপ্তাৰ কৰাৰ পিছতে 4 দিনৰ আৰক্ষীৰ যি কাষ্টডি সেই আৰক্ষীৰ জিম্মালৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত বিয়লি প্ৰায় 3:58 মিনিটত দেখা পোৱা গৈছিলে যে মহানগৰী খ্ৰীষ্টান বস্তিৰ যি এপ'লো গ্ৰেণ্ড নামৰ যিখন হোটেল সেই হোটেলখনত বীৰ লাচিত খানাৰ যি মুখ্য সচিব ৰন্তু পানী ফুকন আৰু 2 জনকৈ অৰ্থাৎ উৎপল অসম নামৰ আৰু এজন সতীৰ্থ আৰু আন এজন চক্ৰৱৰ্তী উপাধিৰ যিজন সদস্য অৰ্থাৎ 3 জনকৈ সদস্যক আৰক্ষীয়ে সংবাদমেল দি থকাৰ সময়তে কালি আটক কৰিছিলে আৰু আটক কৰাৰ পিছত সেই একেটা গোচৰতে 875/25 নম্বৰ যিটো গোচৰ সেই গোচৰটোতে এই 3 জনকে কালি যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিশেষকৈ এই মুহূৰ্তত যিহেতু দিছপুৰ আৰক্ষী থানাতে ৰন্তু পানী ফুকন আৰু আন 2 যি সতীৰ্থক সেই সতীৰ্থক যিহেতু ৰখা হৈছে কিন্তু এটা কথা এই মুহূৰ্তত ধুৱলি হৈ আছে যিহেতু কালিৰ দিনটোত যিহেতু এই 3 জনকে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাইছিলে আৰু স্বাস্থ্য পৰীক্ষাৰ পিছত পুনৰ তেওঁলোকে অৰ্থাৎ দিছপুৰ আৰক্ষী থানাতে তেওঁলোকক ৰখা হৈছে কিন্তু আজি যিহেতু ছট পূজা গতিকে ছট পূজাৰ উপলক্ষে যিহেতু আদালত বন্ধ তেনে ক্ষেত্ৰত আচলতে দণ্ডাধীশৰ সন্মুখত হয়তো তেওঁলোকক কিছু সময় পিছতে আচলতে তেওঁলোকক হাজিৰ কৰাব পাৰে কিন্তু সেই কথাও এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু এটা কথা ক'ব লাগিব যে যিহেতু সেই 8 জন যি বীৰ লাচিত খানাৰ সদস্য আৰু অন্যান্য যি ব্যক্তি আছিলে সেই সমগ্ৰ গেংটোৰ যিহেতু 4 দিনৰ আৰক্ষীয়ে কালি 4 দিনৰ আৰক্ষী জিম্মালৈ কালি প্ৰেৰণ কৰা হৈছে গতিকে এই একেটা গোচৰতে যিহেতু ৰন্তু পানী ফুকনকো কালি গ্ৰেপ্তাৰ কৰা হৈছে গতিকে হয়তো আদালতত নহলেও দণ্ডাধীশৰ সন্মুখত যেতিয়া হাজিৰ কৰাব দিছপুৰ আৰক্ষীয়ে তাৰ পৰৱৰ্তী সময়ত কিন্তু পুনৰ আৰক্ষীৰে জিম্মাত লোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে কিন্তু আৰু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে এই সমগ্ৰ যিটো ঘটনা অৰ্থাৎ ধন দাবী আৰু অপহৰণৰ যিটো গোচৰ ৰুজু হৈছিলে তাৰ বাবে যিহেতু 8 জনকৈ ব্যক্তিক অৰ্থাৎ বীৰ লাচিত খানাৰ সদস্য আৰু কেইবাজনো ব্যক্তিক যেহেতু অৰ্থাৎ 8 জনকৈ যি সেই বিশাল গেংটোত কালি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই গোটেই বিষয়টোৰ লগত কিন্তু বীৰ লাচিত খানাৰ যি মহানগৰৰ যিজন মুখ্য সচিব বিকাশ অসম সেই বিকাশ অসমৰ নাম যেহেতু সাঙুৰ খাইছে আৰু ইতিমধ্যে বিকাশ অসমক বিচাৰি আৰক্ষীয়ে তদন্ত জোৰদাৰ কৰিছে কিন্তু এই মুহূৰ্তলৈকে যেহেতু পলাতক অৱস্থাত আছে বিকাশ অসম গতিকে তেওঁ দুটাকৈ যি মোবাইল ফোন সেই দুটাকৈ মোবাইল ফোন ইতিমধ্যেই বন্ধ হৈ থকাৰ যি তথ্য সেই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে কিন্তু আৰক্ষীয়ে জোৰদাৰ আচলতে তদন্ত চলাই আছে কালি দিনৰ ভাগৰ পৰা অৰ্থাৎ কালি নিশাৰ ভাগতো বিকাশ অসমক বিচাৰি বিভিন্ন স্থানত আচলতে কালি চেকিং কৰা পৰিলক্ষিত হৈছিলে তালাচী চলোৱা পৰিলক্ষিত হৈছিলে বিভিন্ন ঠাইত আৰক্ষীৰ বৃহৎ বাহিনীৰ লোকে
বিকাশ অসমক বিচাৰি কালিৰ দিনটোতো চলাথ কৰিছে কিন্তু এই মুহূৰ্তলৈকে যিহেতু বিকাশ অসমৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই কিন্তু এই গোপন সূত্ৰ অনুসৰি মেঘালয়ৰ দিশত যিহেতু ট্ৰেছ কৰা হৈছে যি বিকাশ অসমৰ যি লোকেশ্যন সেই লোকেশ্যন আৰক্ষীয়ে ইতিমধ্যে ট্ৰেক কৰিছে বুলি এটা গোপন তথ্য আহিছে অৰ্থাৎ মেঘালয়তে নিশ্চয়কৈ বিকাশ অসম পলাই থকাৰ এক তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু অতি ক্ষিপ্ৰতাৰে যিহেতু এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ক্ষিপ্ৰতৰ কৰি তুলিছে গতিকে হয়তো আজি বা কাইলৈ ভিতৰত বা নিশাৰ ভাগতো হয়তো বিকাশ অসম আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু এই সমগ্ৰ যিটো নেক্সাছ সেই নেক্সাছটো আচলতে যিহেতু কালি এই এপ'ল' গ্ৰেণ্ড নামৰ যিখন খ্ৰীষ্টান বস্তিৰ হোটেল সেই হোটেলখনত কালি সংবাদমেল দি থকা অৱস্থাতে বীৰ লাচিত খানা অসমৰ যি মুখ্য সচিব ৰন্তু পানী ফুকন আৰু দুজন সদস্যক যিহেতু আৰক্ষীয়ে কালি আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছিল গতিকে এই সমগ্ৰ বিষয়টোতে আচলতে ধন দাবী আৰু যি অপহৰণ সেই অপহৰণৰ যিহেতু গোচৰ লগোৱা হৈছে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো আৰক্ষীয়ে কি ধৰণে লৈ যাব বা আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব নে ৰন্তু পানী ফুকন আৰু অন্যান্য দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে সেয়া কিন্তু দণ্ডাধীশৰ সন্মুখত উপস্থিত কৰাৰ পিছতহে পোহৰলৈ আহিব উপস্থিত কৰাব লাগিব তাৰ পাছত পোহৰলৈ আহিব প্ৰকৃততে কি কৰে কিন্তু তাৰ বিপৰীতে আন এগৰাকী বীৰ লাচিত খানাৰ নেতা বিকাশ অসমৰ কিবা সন্ধান ওলাইছে নেকি হয় নিশ্চয়কৈ আচলতে যিহেতু বিকাশ অসমৰ প্ৰায় 4টা দিনেই হ'ল 4টা দিনৰ পূৰ্বৰ পৰাই আচলতে পলাতক অৱস্থাত আছে আৰু সামাজিক মাধ্যমত যথেষ্ট সোচ্চাৰ হৈ আছিল চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ আছিল জাষ্টিছ ফৰ জুবিনদাৰ যি ন্যায় সেই ন্যায়ৰ দাবীৰেও তেওঁ সোচ্চাৰ হৈ আছিল আৰু পৰৱৰ্তী সময়ত আন এটা ব্যক্তিগত যি ইউটিউব চেনেল সেই ইউটিউব বা পডকাষ্টতো তেওঁ অসমীয়া যি যুৱতী নাৰী সেইসকলক লৈ পেলাই আচলতে বিৰূপ মন্তব্য কৰিছিল তাৰ পিছতে আচলতে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে বিকাশ অসম এতিয়াও পলাতক বিকাশ অসমক হয়তো শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে